এই লোভনীয় তৰকাৰীখন কিহৰ নো আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই চয়নিকা। আজি ভাবিলোঁ আপোনালোকৰ লগত মাছৰ কণীৰ এটা ৰেচিপি শ্বেয়াৰ কৰোঁ। বজাৰৰ পৰা মাছ এটা আনিছিলোঁ, কিন্তু কণীয়ে দেখোন বহুত ওলাল, দেখিছেনে? খাবলৈ ভাল লাগে মাছৰ কণী, কিন্তু চাওকচোন লাখ লাখ মানে মাছৰ পোৱালি নষ্ট হৈ যায় নহয়নে? সেয়ে অকণমান মনটোও বেয়া লাগে। এই মাছৰ কণীখিনি মই ধুনীয়াকৈ অকণমান কৰ্ণফ্লাৱাৰ, নিমখ, হালধি আৰু পিঁয়াজ অকণ কাটি ধুনীয়াকৈ এনে মালপোৱা বনোৱাৰ নিচিনাকৈ ফেটি লৈছোঁ। আৰু এতিয়া এটা এটাকৈ মই ধুনীয়াকৈ দি যাম, কাৰণ ডাইৰেক্ট যদি দিয়ে নহয় খুব ফুটে আৰু বহুতখিনি কণী নষ্ট হৈ যায়। সেয়ে মই এনেদৰে বনাওঁ। আপোনালোকে কেনেকৈনো বনাই জনাবচোন। কৰ্ণফ্লাৱাৰৰ সলনি আপোনালোকে পিঠাগুড়ি, আটা যিয়ে নহওক অকণমান ছটিয়াই ল'লেও মানে নুফুটে। আৰু দেখিছেনে কি ধুনীয়াকৈ পকৰীখিনি হৈ গৈছে মাছৰ কণী। এয়া আৰু বৰ বেছি সময়ো নালাগে সিজোতে, ইলুটি শিলুটি ধুনীয়াকৈ কৰি দিছোঁ আৰু খুব কম তেলত হয়। এয়া দেখিছেনে মাছৰ কণীখিনি, পকৰীখিনি বহুতখিনি ওলাইছে কিন্তু দেই। এনেদৰে কাঢ়িছোঁ এইখিনি। এতিয়া সেই থকা তেলখিনিতে মই 2 কিলোমান তেজপাত, নহৰু, আদা, জলকীয়া, তাৰপাছতে ধনিয়া পাউডাৰ, এয়া জিৰা এনেদৰে দিছোঁ। আপোনালোকে যিখিনি মছলা খায় সেইখিনি সকলোখিনিয়ে দিব পাৰে। আৰু ধুনীয়াকৈ অকণ সময় মই ইলুটি শিলুটিকৈ ভাজিছোঁ। এয়া মানে নহৰু আদাৰ কেঁচা গোন্ধটো যোৱালৈকে মই ভাজিলোঁ। ভাজি বইল কৰি থোৱা আলুকেইটা দি দিছোঁ ইয়াতে। দেখিছেনে আলুকেইফালো অকণমান মানে সিজাত মই 2টা কেঁচা জলকীয়া দিছোঁ আৰু এতিয়া উতলা পানী অকণ দি দিছোঁ। এয়া চাওকচোন পানীখিনি দিয়াৰ লগে লগে এয়া উতলিবলৈ ধৰিছে। আৰু এতিয়া উতলত এই মাছৰ কণীখিনি যে পকৰা বনাই থৈছিলোঁ এই পকৰাকেইটা দি দিলোঁ। আৰু এতিয়া লং, ইলাচি অকণমান থেতালি দিম, সেইটো আপোনালোকৰ ইচ্ছাৰ কথা। এয়া লং, ইলাচি অকণমান মই থেতালি দিছোঁ। আৰু মোৰ ধুনীয়া আজি তৰকাৰীখন ৰেডি হৈ গৈছে দেই। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব দেই। বা